Hello everyone, মই ললিতাই মোৰ চেনেলটিৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। আজি এই ৰাতিপুৱা দেখিছেনে আপোনালোকে চাওক, এয়া মই ক'ৰ পৰা কৰিছোঁ জানেনে? বড়োলেণ্ড ইউনিভাৰ্চিটি। আমি ৰাতি আছিলোঁ গেষ্ট হাউচত, এতিয়া ৰাতি কোকৰাঝাৰ কিন্তু ঘূৰিছোঁ, আপোনালোকক দেখুওৱা নাই, খুব মানে বন্ধ হৈ গৈছে দোকান চোকান সেইকাৰণে। আৰু আমি এতিয়া গৈ আছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান, যিখন তাত আমি যাই আজি চাম, উপভোগ কৰিম। আৰু বিশিষ্ট ব্যক্তি বহুত আছে আমাৰ মাজত, হ'লেও আমি দেখুৱাই থাকিম, আপোনালোকে চাব। সেইখন মই আচলতে দেখা নাই, সেইকাৰণে আহিছোঁ আৰু চাওঁ কিমানখিনি দেখুৱাব পাৰোঁ, আপোনালোকে চাই থাকিব। এতিয়া বাছত উঠিব গৈ আছোঁ দেই, সদায় খোজকাঢ়ি আছোঁ। আমি এখন ৰাষ্ট্ৰীয় উদ্যানত যাব ওলাইছোঁ, গতিকে কিছুমান নীতি নিয়ম আছে। এতিয়া ঘটনাটো হৈছে কি, আমি শুনা পাইছে? শুনা পাইছে নাই? ৰ'ব পাৰে যদি দৰকাৰ হয়। তাৰপিছত ট্ৰাম লাইন, ডাঙৰ ভূতপূৰ্ব এইটো এই গোটেই অঞ্চল প্ৰস্তুতৰ পৰা ট্ৰাম লাইন এটা আছিলে সৰু, এই ট্ৰাম লাইনৰ ধ্বংসাৱশেষ অলপ আছে। আৰু এইটো হেৰিটেজ বাংলোৰতো দেখা পাব। এই যিটো লাইনৰ পৰা আমি তাত অলপ ৰখাম, তাত অলপ কৈ দিম যে এইটো লাইন, আমি সেই ট্ৰাম লাইনটো দি যাম। বেছি ফাষ্ট দিছে, অকণমান শ্ল' কৰা। চেনেলটো চলি আছে নাই? চেনেল চলি আছে। আপোনালোকে নিজৰ নিজৰ পাৰ্টনাৰ ভাবি লওক। আচ্ছা ঠিক আছে। ঘৰ এই যে ট্ৰেকবিলাক দেখিছে, এইবিলাক চাওক। এই যে ৰেল লাইনৰ ট্ৰেক, এইবিলাক চাওক। গতিকে এই লাইনবিলাক আছিল, এইটো হেৰিটেজ বাংলো বুলি কয়। তাৰ পৰা ইয়াতে ডিপো আছিল, ইয়াতে লগিং, তাৰমানে কাঠবিলাক ইয়াতে এই গোটেই ব্ৰিটিছ আল্টিমেটলি ভাৰত মহাসাগৰেদি একদম ইউৰোপৰ ৰাণীৰ তাতে গৈ পালে, সমস্ত ইয়াৰ শাল গছ চব গৈ পালে। এইটো লাইন আহি এইফালে কলকাতা গ'ল, ট্ৰাম লাইনটো চিধাই বাংলাদেশ নাছিল, চিধাই কলকাতা চিধা মাৰি দিলে। আমি চাওক ইণ্ডিয়াত আছোঁ বৰ্তমান, মই এতিয়া সেইফালে গৈ আছোঁ, আপোনালোকক দেখালোঁ। এতিয়া হৈছে ভূটান, দেখিছে কিমান ধুনীয়াকৈ দেখাই আছে। खुला वहाँ पे रहता है, यहाँ खुला लेकिन पानी नहीं है, इसलिए अभी ड्राई सीजन में जो बिल है देखा उसको यूज़ करता है वो लोग। तो अभी चांस बहुत कम है, लेकिन अभी जो अभी ग्रीन गैस आया, थोड़ा प्री मानसून है ये, हाँ अभी आएगा, लेकिन कब आएगा वो तो अपना मर्जी, वही बात है। लेकिन कभी कभी भूटान को लोग भी आग जलाता है। इसे 30 कोस में ऐसा होता है, ड्राई पूरा सूख गया। क्यों क्यों इसका कारण क्या है? मतलब अभी पानी नहीं है तो ग्रीन ड्राई होगा इसे। नहीं जो भूटान से आ रहा है ना, वो फ्लो हो रहा है ना, उसका तो कारण है ना। पहले तो हम लोग सोचा था, देखा था। हाँ नहीं, अभी तो इस सीजन में पानी नहीं होता। अच्छा अच्छा अच्छा, बारिश नहीं ये शायद नदी है ना, नदी है ना, नदी है, इसका नाम हेल नदी है, हेल बोलते हैं, HEL। हाँ ये भूटान का ही है शायद ना, अभी तो इंडिया में नहीं है। अभी तो भूटान का है, लेकिन बाद में इंडिया में घुसता है।
চলিব আৰু আজি ৰাতুল ডেকাক অলপ ৰেহাই দিছোঁ কিন্তু ৰাতুল ডেকাই ৰেহাই মানে নহয় সেই অৰ্থত নহয় আপুনি মাজে সেইটো প্ৰত্যেকটো কবিতা বিচাৰি যে ক'ব লাগিব দক্ষিণ ফুলরে বগে রাজার জিয়ারি বগে জারি বাই রাজধানী ও ফুলার বিমালি আৰু এটা চেৰফান ৰেঞ্জ আছে এইফালে সোনা ভাণ্ডাৰ বুলি কয় এই যে অঞ্চলটো দেখিছে মানে যিটো নদীৰ সিপাৰে সেইটো সোনা ভাণ্ডাৰ বুলি আকৌ এবাৰ লগ পাওঁ যদি লাগিব তোৰ পাৰে ভাল তোমাৰ কাষতে পলকো মোৰ হ'ব পাৰে চিৰকাল আকৌ এবাৰ লগ পাওঁ যদি আমি যেতিয়া ডাঙৰ হ'ম কৰিম ডাঙৰ কাম দেশ বিদেশৰ কথা শিকিম ৰাখিম দেশৰ নাম দেশৰ হকে প্ৰাণ বলি দিম ধৰ্মৰ জয় গাম সত্য পথত সপোন পুৰিত সৰগ দেখা পাম মৰমে মোক দেহ তুলিলে দিলে মোক কি যে মিঠা মিঠা কি যে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে লৰালিয়ে দেও দিয়া মোহনীয়া মোৰ গান নয়ন ভৰি মই শয়নতো মই নীলা আকাশত আজি আহিছে জালিছে পলাশৰে ফুল ফুলটো নহয় এয়া মৰমৰে জুই মৰমে মানে মন জাতি কুল